চহা কৃষকৰ ৰূপত প্ৰাক্তন আলফা নেতা। হৰভোগৰ ফেওৰা খোৱাত কৃষিকৰ্মত ব্যস্ত প্ৰাক্তন আলফা। এসময়ৰ কেইবাজনো আলফা নেতা আজি ব্যস্ত হৈ পৰিছে কৃষিকাৰ্যত। স্বাধীন অসমৰ সপোন বুকুত বান্ধি আলফালৈ যোৱা অবিভক্ত বৰপেটা জিলাৰ বহু প্ৰাক্তন আলফা নেতা এতিয়া হৈ পৰিছে কৃষিপ্ৰেমী। বৰপেটা সদৰৰ ওচৰৰ কাহিবাৰীত 100 বিঘা মাটিত আৰম্ভ কৰিছে কৃষিকাৰ্য। তদুপৰি বৰনগৰ ৰাজচক্ৰৰ অন্তৰ্গত ফেওৰাখোৱাত 542 বিঘা ভূমিটো সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ অবিভক্ত বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰম্ভ কৰিছে এই কৃষিকাৰ্য। লগতে প্ৰায় 300 বিঘা মাটিৰ ফিচাৰীত মৎস্য উৎপাদন আৰম্ভ কৰিছে প্ৰাক্তন আলফা নেতাসকলে। অবিভক্ত বৰপেটা জিলাৰ প্ৰায় 300 প্ৰাক্তন আলফা নেতাই একত্ৰিত হৈ নিজক স্বাৱলম্বী কৰাৰ বাবে আগবাঢ়িছে এইদৰে। জাতীয় অৰ্থনীতিত অৰিহণা দিয়াৰ সপোন কৃষিকৰ্মৰ জৰিয়তে বুলি এইদৰে সাংবাদিকসকলৰ আগত কয় প্ৰাক্তন আলফাসকলে। সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি কলিতা উপস্থিত থাকে। তেখেতৰ সবল সাংগঠনিক নেতৃত্বত বৰপেটাৰ লগতে অসমত আৰম্ভ হৈছে জাতীয় সেউজ বিপ্লৱ বুলি জানিবলৈ দিয়ে। সংযুক্ত মুক্তি বাহিনী অসম ত্যাগ কৰি চৰকাৰৰ আশ্বাসত আৰু বিভিন্ন কাৰণত বিভিন্নজনে সংযুক্ত মুক্তি বাহিনী অসমৰ পৰা ওলাই আহিছিলোঁ। আমাক চৰকাৰে কোনো ধৰণৰ আজিলৈকে সংস্থাপিত নকৰিলে। এই সতীৰ্থখিনি 1998 চনৰ 31 মাৰ্চৰ পৰা 2005 চনৰ 31 মাৰ্চলৈকে আছিলে। তাৰপিছত আমি আজি 25-30 বছৰে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ। বহুতে ঠেলা ৰিক্সা চলাইও জীয়াই থাকিবলগীয়া হৈছে। বিভিন্নজনে হাজিৰা আদি কাম কৰিও জীয়াই থাকিবলগীয়া হৈছে। শেষত 2004 চনত আমি কেইজনমান ব্যক্তিয়ে লগ লাগি প্ৰাক্তন সতীৰ্থই সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ জন্ম দিছিলোঁ। আৰু ইয়াৰ উদ্দেশ্য আছিল আমি অসমত যেহেতু সশস্ত্ৰ বিপ্লৱ আমি বাদ দিছোঁ, সংগ্ৰাম বাদ দিছোঁ, আমি ভাৰতীয় সংবিধানৰ অধীনত থাকি ভাৰতীয় সংবিধানৰ আধাৰত অসমত অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে অসমৰ বিভিন্ন পতিত মাটি, আবাদী মাটি এইসমূহ চৰকাৰৰ পৰা আমি বিভিন্ন আবেদন নিবেদন কৰি আমাৰ জিম্মালৈ আনিবলৈ ইতিমধ্যে কিছু কিছু জিলাত সক্ষম হৈছোঁ। বৰপেটা জিলাতো ঠিক তেনেধৰণে আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে বৰপেটা জিলাৰ বৰপেটা সদৰৰ ওচৰত কাহিবাৰীত 100 বিঘা মাটি ইতিমধ্যে লৈছোঁ। ইয়াত বৰনগৰ ৰাজচক্ৰৰ অন্তৰ্গত এই ফেওৰাখোৱা গাঁৱত আমি 542 বিঘা মাটি লৈছোঁ। ইয়াতে আমি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ, কিছু খেতি বাতিৰ কাম আৰম্ভ কৰিছোঁ। আৰু ইয়াত এটা ডাঙৰ ফিচাৰী আছে আমাৰ, প্ৰায় 300 বিঘামানৰ ফিচাৰীটো হ'ব। তাত আমি ইতিমধ্যে চাফ চিকুণ কৰাৰ কাৰণে আগবাঢ়িছোঁ। তাত মাছ পোনা মেলি দিম। আৰু এইদৰে গোটেই বৰপেটা অবিভক্ত বৰপেটা জিলাৰ প্ৰায় 300 মান প্ৰাক্তন সতীৰ্থ মিলি আমি নিজেই নিজক স্বাৱলম্বী কৰাৰ কাৰণে আগবাঢ়ি গৈছোঁ। আৰু জাতীয় অৰ্থনীতিত আমি যেন অৰিহণা হ'ব পাৰোঁ। আমি যে ত্যাগ কৰিব গৈছিলোঁ, আমি যে মৰিব গৈছিলোঁ, মৰিব গৈ ঘূৰি আহি যে বনাজ জীৱন লৈ জীয়াই আছোঁ, এই বনাজ জীৱনটোক সৎ ব্যৱহাৰ কৰি যাতে পুনৰ আমাৰ সামাজিকভাৱে সুন্দৰভাৱে জীয়াই থাকি সমাজত দহৰ মাজত এজন হৈ জীয়াই থাকি আমি আমাৰ কৰণীয় কৰ্মখিনি কৰি যাব পাৰোঁ, তাৰ কাৰণে এইবোৰ পদক্ষেপ হাতত লোৱা হৈছে। ইয়াৰ উপৰি মই ধ্ৰুৱজ্যোতি কলিতা, সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক কেন্দ্ৰীয় সমিতিৰ। ইতিমধ্যে আমি অসমৰ বিভিন্ন ঠাইত এনেধৰণে মাটি লৈছোঁ। আমি ধেমাজিত খেতি কৰিছোঁ প্ৰায় 900 বিঘা মাটিত, 920 বিঘা মাটিত তিল খেতি এইবাৰ কৰিছিলোঁ, সৰিয়হ কৰিছিলোঁ। আৰু মাজুলীত, বিশেষকৈ মাজুলীত 1800 বিঘা মাটিত মাজুলীৰ DC মহোদয়ৰ সহযোগিতাত আৰু অসম চৰকাৰৰ সহযোগিতাত তাত ভোট জলকীয়াৰ খেতি, আদা, নহৰু, পিঁয়াজ, সৰিয়হ বিভিন্ন ধৰণৰ খেতি কৰিছোঁ। আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে নুমলীগড় ৰিফাইনাৰীৰ পৰা কেন্দ্ৰীয় সমিতি মিলি তাত
হিউম্যান ৰিচোৰ্চ বিভাগৰ পৰা HR বিভাগৰ পৰা নুমলীগড়ৰ তাত এখন ট্ৰেক্টৰ আনি দিছোঁ মাজুলীত কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। তাত ল'ৰাখিনি সংস্থাপিত হৈছে, ধুনীয়াকৈ কাম কৰি আছে। প্ৰায় তাতো 150-200 ল'ৰাই সুন্দৰকৈ কাম কৰি এটা সুন্দৰ জীৱন যাপনৰ দিশে অগ্ৰসৰ হৈছে আৰু জাতীয় অৰ্থনীতি এক অৰিহণা যোগাব ভৱিষ্যতে। অনাগত 5 বছৰ পিছত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে সংযুক্ত মুক্তি বাহিনী অসম যিদৰে আদৰ্শ আছিল, সংযুক্ত মুক্তি বাহিনী অসম যেনেকৈ অসমীয়াৰ হিয়াৰ আমঠু আছিল, এই প্ৰাক্তন জাতীয় সৈনিকসকলে তাত থাকোঁতে যেনেকৈ হিয়াৰ আমঠু আছিল, আজিও সংযুক্ত মুক্তি বাহিনী অসম ত্যাগ কৰি আহি অনাগত 5 বছৰ পিছত ঠিক তেনেধৰণৰ এক পৰিৱেশ পৰিস্থিতিলৈ আমি সামাজিকভাৱে আগবাঢ়ি যাম আৰু অসমত আমি এক আদৰ্শ হৈ আমৃত্যু জীয়াই থাকিম। আমাৰ এইখিনিয়ে ক'বলগীয়া আছিলে। আপোনালোকৰ যদি কিবা সুধিব লগা আছে সুধিব পাৰে এতিয়া। আমাৰ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক মহোদয় আৰু উপায়ুক্ত মহোদয়ক বৰপেটা জিলা সমিতিৰ লগতে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সঁহাৰিত, তেওঁলোকৰ পৰামৰ্শত আমি ইতিমধ্যে এই কাৰ্য কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু আমাক বিশেষভাৱে সহায় কৰিছে। আমাক বিশেষভাৱে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিক চৰকাৰৰ হৈ বিশেষভাৱে দিহা পৰামৰ্শ দি আগবঢ়াই নিয়া সেই স্বনামধন্য ব্যক্তিজনে হৈছে অসমৰ বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধান মাননীয় হীৰেণ গোহাঁই মহাশয়। তেখেতৰ পৰামৰ্শত আমি নিজেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলোবিলাক সন্মানীয় প্ৰতি জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষক মহোদয়ক লগ লাগি আমি আমাৰ মনৰ দুখ বেদনাবোৰ ব্যক্ত কৰিছিলোঁ আৰু ঠিক তেনেধৰণেই আমি প্ৰতি জিলাতে আৰক্ষী অধীক্ষক আৰু আয়ুক্ত মহোদয়ৰ পৰা সুন্দৰভাৱে সহযোগিতা পাইছোঁ আৰু ভৱিষ্যতে এনেধৰণে সহায় সহযোগিতা পাই থাকিলে আমি নিশ্চয় আমি পৰিকল্পনা কৰা অসমৰ জাতীয় অৰ্থনৈতিক সেউজ বিপ্লৱৰ দ্বাৰাই এক অৰ্থনৈতিক সংগ্ৰামলৈ ৰূপান্তৰ কৰিব পৰা এক দৃঢ় পদক্ষেপেৰে আগবাঢ়ি যাবলৈ ইতিমধ্যে প্ৰস্তুত হৈ উঠিছোঁ। ইয়াৰ মাজত কথা আছে আৰু কিছু, আমাৰ মাজত আমাকো বিভিন্ন ধৰণে বেয়া পোৱা মানুহ থাকে। তাৰ মাজতে কেতিয়াবা চৰকাৰলৈ এইটো বিনম্ৰভাৱে হাতযোৰ কৰি আমি অনুৰোধ জনাইছোঁ, 15 আগষ্ট, 26 জানুৱাৰী সংযুক্ত মুক্তি বাহিনী অসমৰ শ্বহীদ দিৱস ইত্যাদি আহিলে বা আলফাই ক'ৰবাত আলফা স্বাধীনে ক'ৰবাত কুটাঘাতমূলক কাৰ্য কৰিলে তাত যাতে প্ৰাক্তন সতীৰ্থসকলক এনেই কোনোবাই বেয়া কাম কৰিছে তেওঁক নি চৰকাৰে জেল দেই ফাঁচি দেই তাত আমাৰ ক'ব লগা নাই, আমি চৰকাৰক সহযোগিতাহে কৰিম। কিন্তু এনেই হাৰাছমেণ্ট যাতে নকৰে তাৰ বাবে বিনম্ৰভাৱে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ হৈ মই কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে অনুৰোধ জনাইছোঁ। সৰভোগৰ পৰা চহিজুল আলীৰ ৰিপৰ্ট, PB সংবাদ।